আজি মই আপোনালোকৰ কাৰণে লৈ আনিছোঁ কণ জলকীয়া আৰু খৰিচা আচাৰৰ ৰেচিপি। এই ৰেচিপিটো বনাবৰ কাৰণে বেছি বস্তু দৰকাৰ নহয়। মই অকণমান নিমখ, হালধি, মিঠাতেল, জিৰা, মেথি গুটি অকণ আৰু বগা সৰিয়হ অকণ লৈছোঁ। এই খৰিচাখিনি আকৌ মই 15 দিনমানৰ আগতে আনি পেলাই বনাই থৈ দিছিলোঁ। এতিয়া টেঙা হৈ যোৱাৰ পিছত মই এনেদৰে ওলাই পেলাই ৰসখিনি চেপি উলিয়াই দিছোঁ। এই ৰসখিনি আকৌ মাছৰ লগতো বনাই খাব পাৰি। তাৰপিছত মই খৰিচাখিনি ৰ'দত 2 ঘণ্টামানৰ কাৰণে মই মেলি দিম, তাৰ পানীখিনি যাতে শুকাই যায়। তাৰপিছত কণ জলকীয়াখিনিকো মই মেলি দিম, তাৰ কেঁচা পানীখিনি শুকাই গ'লে মানে আচাৰত ভাল হ'ব, ভেঁকুৰ নুঠিব। আৰু সৰিয়হখিনিকো মই ধুই এনেদৰে মেলি লৈছোঁ। ফাইনেলি 2 ঘণ্টামানৰ পিছত মই লৈ আনিলোঁ উঠাই কৰি। তাৰপিছত চাওকচোন জলকীয়াটো ধুনীয়াকৈ শুকাই গ'ল পানী, আৰু খৰিচাখিনিও ফুৰফুৰীয়া হৈ গ'ল সৰিয়হখিনি। তাৰপিছত মেথি গুটি আৰু জিৰা গুটিখিনি মই অকণমান কেৰাহীত গৰম কৰি ল'ম, আগতীয়াকৈ ভাজি ল'ম অকণমান। তাৰপিছত সৰিয়হখিনি দি দিম। সৰিয়হখিনি আগত এইটো কাৰণে দিয়া নাই, মানে আগত দিলে খুব ফুটে সৰিয়হখিনি। বেছি ভাজিব নালাগে, অকণমানহে ভাজিব লাগে। বেছিকৈ ভাজিলে মানে অলপ তিটিকি হয়, সেইকাৰণে মই অকণমানহে ভাজি লৈছোঁ। এয়া হৈ গ'ল। তাৰপিছত মই ঠাণ্ডা হ'বলৈ দিম। ঠাণ্ডা হোৱাৰ পিছত মই মিক্সিত খুন্দিম। তাৰপিছত এইফালে তেলটোকো গৰম কৰি লওঁ। তাৰপিছত মিক্সিত খুন্দি ল'লোঁ। এয়া বৰ বেছি গুড়া কৰা নাই, মই অকণমান ডাঙৰেই থৈছোঁ। তাৰপিছত এই চৰিয়া এখনত মিক্স কৰি ল'ম মই। এয়া হালধি অকণ, জলকীয়া, মছলা, নিমখ এনেদৰে দি পেলাই মই মিক্স কৰি ল'ম। তাৰপিছত গৰম কৰি থোৱা তেলখিনিকো ইয়াতে ঢালি দিলোঁ। তাৰপিছত এয়া খৰিচাখিনিকো দি দিলোঁ, দি পেলাই ধুনীয়াকৈ মিহলাই ল'ম। ইয়াত আপোনালোকে ৰঙা জলকীয়া পেকেটৰ গুড়িও দিব পাৰি, তেতিয়া মানে ৰঙৰঙীয়া হয়, আচাৰটো দেখিবলৈ ধুনীয়া হয়। মোৰ তাত আনি থোৱা নাছিলে কাৰণে মই দিয়া নাই, তথাপিও ধুনীয়াকৈ ৰঙৰঙীয়া হৈছে। এয়া আকৌ চিচাৰ বটলত মই সোমাম এতিয়া। আপোনালোকেও আচাৰটো বনালে চিচাৰ বটলতহে সোমাব দেই। প্লাষ্টিক বটলত সোমালে মানে সোনকালে ভেঁকুৰ উঠিবলৈ চান্স থাকে, সেইকাৰণে চিচাৰ বটলত থ'লে বহুত দিনলৈকে থৈ পেলাই খাবলৈ পাৰি। মই এয়া চিচাৰ বটলত সোমাই পেলাই 5 দিনমান ৰ'দত দিম, তাৰপিছত থৈ দিম। ধুনীয়া হৈ যায় ৰ'দত দিয়াৰ পিছত। এয়া চাওকচোন ইমান ধুনীয়াকৈ হৈ গ'ল আচাৰটো। আজিৰ মোৰ খৰিচাৰ আচাৰৰ ৰেচিপি ইমানেই। ভাল লাগিলে ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।